নমস্কাৰ কবলৈ ভাষা নাই গম পাইছো সকলোৱে খুব বেয়া পাইছে বহুত কষ্ট পাইছে কষ্ট দিছো মই ভাবা নাছিলো এনেকুৱা কিবা হ'ব এনেকুৱা কিবা মুখেৰে কম এদিনৰ আগৰ পৰা বহুত বেয়াকে মিম জ্বলাই আছিল মোৰ মেকআপক লৈ বহু মানুহে বহু কথা ক'লে মোক ময়ো বহুত কষ্ট কৰিছো এজনী স্মল টাউন গাৰ্ল আৰু বহুত হাৰ্ট হৈছিল মই কাৰণ নেগেটিভিটি এটালৈকে পোৱা নাছিলো সবে ভাল পাই আছিল কষ্ট কৰি আছিল কাম কৰি আছিল পটকে বহুত বেছি হিউমিলেটিং হল মিম জ্বলালে মানুহে মেছেজ দিলে বহুত বেয়াকে ট্ৰল কৰিলে মোক বহুত হাৰ্ট হলো মই বহুত কষ্ট পালো বস্তুটো মই সাকে লব নোৱাৰিলো এবজৰ্ব কৰিবলৈ ধৈৰ্য মোৰ কম আছিল যেহেতু অলপ সৰু হেতু কাৰণে পটকে এটা লাইভ সেশন আহিবলৈ পটকে ডিসিশন এটা ললো তাত যেনেকে মই কথা কলো তাৰ পিছত মই চাই নিজে বহুত দুখিত মই কেতিয়াও ক'ব নালাগিছিল আৰু মই হসাকৈ কৈছো অন্তৰৰ পৰা কৈছো আৰু সকলোকে হাত জুৰি আজি ক্ষমা বিচাৰিছো মই কাকো হাৰ্ট কৰাৰ কোনো ধৰণৰ ইন্টেনশন নাই সৰুপা নাচি আহিছো আপোনালোকৰ গান চাই আপোনালোকক ফলো কৰি আপোনালোকৰ আইডিয়া ভিউজ লৈ নিজে কিবা এটা কৰিম বুলি ভাবিছিলো আৰু অসমীয়া গান অসমীয়া মানুহ আৰু অসমীয়া ইন্ডাষ্ট্ৰীত কাম কৰা সকলোকে শ্ৰদ্ধা কৰো কাৰণে একে ধৰণে কৰিবলৈ চেষ্টা কৰিছিলো বহুত বহুত অশান্তি পাইছিলো মেন্টালি ডিস্টাৰ্বড হোৱা ফলত মই বহুত ৰুডলি বহুত ৰাফলি বহুত ওপৰত কথা কলো যোনখিনি মই কেতিয়াও আগতে কৰা নাই আপোনালোকে জানে যোনে মোক জানে এনেকুৱা নহয় মই ল'ৰা ছোৱালী আছে শিকাইছো ইহঁতক ইমানখিনি এনেকুৱা নাছিল বাট মই বহুত বহুত লাজ পাইছো নিজৰ ওপৰতে গিল্টি ফিল হৈছে বহুত লাজ লাগিছে কিছুমান ষ্টেটমেন্ট মই কলো যোনখিনি সঁচাই মাফ কৰিবলগীয়া নহবও পাৰে তথাপিও সৰু ভাবি আপোনালোকৰ নতুনকে অহা বুলি মোক মাফ কৰি দিয়ে যেন তাৰে কামনা কৰিছো মোৰ ভাল কামবোৰ অকমানো যদি ভাল পাইছিলে তেন্তে মোৰ শব্দবোৰৰ যি ধৰণে কলো সেইখিনি যেন আপোনালোকে ভাতি আকৌ মোক যেন আঁকোৱালি লয় সেইটোৱে অনুৰোধ জনাইছো আৰু বয়সক লৈ যি কথা কলো এইটো মোৰ নিজৰ পাৰ্সোনেল ভিউ মই পিছৰখিনি সাকে ভিডিওটো তাতে নাই ক্লিপটো নাই মই এইটোৱে চিন্তা কৰি কৈছিলো যে সদায় ব্যাকআপ প্ল্যান এটা থাকিব লাগে পঢ়াশুনাৰ লগতে একেলগে দুটা বস্তু যদি মেইনটেইন কৰিব পাৰে তেন্তে খুবেই ভাল কথা কিন্তু কিছুমানে খুব সম্ভৱ নোহোৱা হৈ যায় কিছুমানে কৰিব নোৱাৰে তেতিয়া প্ৰবলেম হ'ব পাৰে নিজৰ অসুবিধা হ'ব পাৰে হেতু কাৰণে কলো বাকি ময়ো জানো ময়ো সৰু পাই কাম কৰি আহিছো মই হেতু কাৰণে পঢ়াশুনাৰ কথা কৈছিলো যাতে পাছতকে একো প্ৰবলেম নহয় বা আপোনালোকে যি পাবলৈ বিচাৰিছে হিয়া যদি নাপায় পাছতকে আপোনাৰ আপুনি আৰ্জন কৰি থোৱা ডিগ্ৰী বা পঢ়াশুনা কিনি আপোনাক পাছতকৈ সহায় কৰে এটো মোৰ পাৰ্সোনেল ভিউ আছে মই কাকো টাৰ্গেট কৰি কাকো হিউমিলেট কৰি ইয়াং মডেলস যোনে অবভিয়াসলি বহুত নাম কৰি আছে এতিয়া কাম কৰি আছে সিহঁতক লৈ একো এনেকুৱা ধৰণৰ কথা নহয় কিন্তু নিচকুৰ আগত মই অলপ দেখিছো ছোৱালী কষ্ট পোৱা হেতু কাৰণে হেতু সেন্সত কলো আৰু কোৰিওগ্ৰাফাৰ্স মই কিমান বেছি ভাল পাওঁ হেয়া সাগে কিমান বেছি ফলো কৰো হেয়া সাগে মুখেৰে ক'ব নোৱাৰো বেয়া পাইছে বহুতে সবে বেয়া কমেন্ট লিখিছে যোনে সবে বহুত বেছি ভাল পাইছিলে বেয়া পাইছে এতিয়া আপোনালোকেতো বেয়া পাইছে ঠিকই আছে কিন্তু মোৰ কেনেকুৱা লাগিছে এয়া মই গম পাওঁ আৰু সাগে এতিয়া এয়া কৈ পেলে সাগে মই এক্সপ্ৰেছ কৰিব নোৱাৰো নাজানো মই এইখিনি পৰা উলা আহিব পাৰিম নে নাই কাৰণ ইন্টেনশনালি মই একো কোৱা নাই ইয়াৰ আগতো মই ইন্টাৰভিউ দিছো ইয়াৰ আগতো মই কাম কৰিছো লাইভ আহিছো ময়ো ট্ৰল হোৱা ফলত ভুলত মই অলপ ধৈৰ্য নধৰি মই যোনখিনি পালো এইখিনি আকৌ মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিলো মানুহক যে তোমালোকে মোক এনেকৈ কিয় কৰি আছা মই এয়া কৰি থৈছো এয়া কৰিছো কিয় এইখিনি কথা কোৱা নাই কিয় মেকআপক লৈ কৈছা কিয় হেয়া এক্সপ্লেইন কৰিব যাওঁতে মোৰ বস্তুবোৰ অলপমান বেলেগ ধৰণৰ হৈ গ'ল মই যেনে খুব সাধাৰণ ছোৱালী খুব সৰু ছোৱালী খুব বেলেগ ধৰণে আপব্ৰিঙিং পাইছো
আৰু I'm really sorry for it. I'm really sorry. I think no one expected me. কোনো আশা কৰা নাছিলে মোৰ পৰা মই গম পাইছো সবে disappointed দিছে মই এনেকুৱা নহয় আৰু এনেকুৱা কথা ইমান অহংকাৰ নাই মোৰ গাত মই কেতিয়াও জহুৱা নাই নিজৰ বিষয়ে প্ৰাউডে ফিল কৰোঁ কিন্তু আজি বেয়া লাগিছে মোৰ বহুত কাৰণ মই নিজে কৰিছো এইখিনি কাম আৰু আজি আপোনালোকক সকলোকে প্ৰমিস কৰিছো নেক্সট টাইমৰ পৰা কেতিয়াও কোনো ধৰণৰ ষ্টেটমেন্ট মোৰ ফালৰ পৰা আপোনালোকলৈ আগলৈ মই কেতিয়াও আগবঢ়াই নিদো আৰু এই কামৰ ক্ষেত্ৰত যদি মই এইখিনি পৰা উঠি আহিব পাৰো যদি আপোনালোকে বস্তুবোৰ বুজি পাই মোৰ মনৰ কথা আজি মই যিমানখিনি ক'লো এতিয়া যদি আপোনালোকক সঁচা লাগিলে যদি অভিনয় লাগিছে তেন্তে নাজানো যদি সঁচা লাগিছে তেন্তে সাগে I'll come back